কারেক্ট টেন্স পাস্ট পারফেক্ট টেন্স পাস্ট পারফেক্ট টেন্সত কারেক্ট টেন্স কেনেকৈ কৰে তাৰ বিষয়ে আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ গৈ আছো ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা লগতে কারেক্ট টেন্সত যদি কিবা অসুবিধা থাকে তেনেহলে সমাধান কৰিব পাৰিবা এতিয়া আহো মূল বিষয়লৈ পাস্ট পারফেক্ট টেন্সত কারেক্ট টেন্স কৰিবলৈ হলে প্ৰথমতে নিয়মটো জানিব লাগিব যদি বাক্যত বিফোৰ বা আফটাৰ থাকে তেতিয়া এটা অংশ পাস্ট ইনডিফিনিট আৰু আনটো অংশ পাস্ট পারফেক্ট টেন্সত কৰিব লাগিব তাৰ মানে বাক্যটোত যদি বিফোৰ থাকে বা আফটাৰ থাকে আফটাৰৰ আগত পাস্ট ইনডিফিনিট আৰু আফটাৰৰ পিছত পাস্ট পারফেক্ট বিফোৰৰ আগত পাস্ট পারফেক্ট আৰু বিফোৰৰ পিছত পাস্ট ইনডিফিনিট এই নিয়মটো জানিব লাগিব ঠিক আছে নিয়মটো তোমালোকে বহিত লিখি লবা বহিত লিখি মুখস্থ কৰি লবা তেনেহলে হে মনত থাকিব যে পাস্ট ইনডিফিনিট কেতিয়া কৰিব লাগে আফটাৰৰ আগত পাস্ট ইনডিফিনিট আৰু আফটাৰৰ পিছত পাস্ট পারফেক্ট বিফোৰৰ আগত পাস্ট পারফেক্ট আৰু বিফোৰৰ পিছত পাস্ট ইনডিফিনিট এটো হল নিয়ম তাৰ পিছত আছিল ফৰ্মেশনটো কি আছিল সাবজেক্ট প্লাস হেড প্লাস ভার্ব 3 প্লাস অবজেক্ট ভার্ব 3 মানে ভার্বৰ পাস্ট পার্টিসিপল ব্যৱহাৰ কৰিব লাগিব ফৰ্মেশনটো মনত থাকিব সাবজেক্ট প্লাস হেড প্লাস ভার্ব 3 প্লাস অবজেক্ট এতিয়া আহো এক্সাম্পল আমি এক্সাম্পল দুইটা কৰি চাও The patient ব্ৰেকেটৰ ভিতৰত আছে die before the doctor came The patient ব্ৰেকেটৰ ভিতৰত আছে die before the doctor came ইয়াতে before আছে আমি নিয়মত কি কৈছিলো বিফোৰৰ আগত পাস্ট পারফেক্ট আৰু বিফোৰৰ পিছত পাস্ট ইনডিফিনিট ইয়াতে বিফোৰ দিয়া আছে বিফোৰৰ পিছৰ যেটো আছে দা ডক্টৰ কেম টু হল ভার্বৰ 2 নম্বৰ ফর্ম থাকিলে আমি বুজিব লাগিব এটো পাস্ট ইনডিফিনিটত পৰিছে বা পাস্ট ইনডিফিনিটত দিয়া আছে ভার্বৰ 2 নম্বৰ ফর্মটো যদি আমি দেখা পাও তেনেহলে গম পাম এটো পাস্ট ইনডিফিনিট আৰু বিফোৰৰ আগত পাস্ট পারফেক্ট আমি কৰিব লাগিব পাস্ট পারফেক্ট কৰিবলৈ হলে প্ৰথমতে কি লিখিম আমি সাবজেক্ট কি আছে ইয়াতে দা পেশেন্ট তাৰ পিছত কি লিখিম হেড দা পেশেন্ট হেড তাৰ পিছত আছে ব্ৰেকেটৰ ভিতৰত দিয়া আছে ডাই এটো ভার্ব দিয়া আছে ডাই ইয়াৰ পাস্ট পার্টিসিপল কি হ'ব দা পেশেন্ট হেড ডাইড ইডু লগাব লাগিব দা পেশেন্ট হেড ডাইড তাৰ বাকি অংশখিনি আমি তেনেকৈ লিখি দিম বিফোৰ দা ডক্টৰ কেম The patient had died before the doctor came. ঠিক আছে এনেকৈ কৰিব লাগিব 2 নম্বৰত আহিছো she finished the work after I reached there. She finished the work after I reached there. ইয়াতে she finished ইয়াতে ভার্বৰ 2 নম্বৰ ফর্ম দিয়া আছে past indefinite ইয়াতে কোৱাই হৈছে আফটাৰৰ আগত পাস্ট ইনডিফিনিট দিয়া থাকে পাস্ট ইনডিফিনিট she finished হল ভার্বৰ 2 নম্বৰ ফর্ম গতিকে পাস্ট ইনডিফিনিটৰ দিয়া আছে আফটাৰৰ পিছত আমি পাস্ট পারফেক্ট কৰিব লাগিব আফটাৰৰ পিছত পাস্ট পারফেক্ট কৰিবলৈ হলে আমি কেনেকৈ কৰিম she finished the work after তাৰ পিছত সাবজেক্ট কি আছে আইৰ পিছত আমি কি লিখিম I had তাৰ পিছত ভার্ব 3 reach ইডি লগাব লাগিব পাস্ট পার্টিসিপল হলে I had reached there ঠিক আছে আমি এনেকৈ কৰিম she finished the work after I had reached there 3 নম্বৰত আছে I finished the work before he came finish to হল ব্ৰেকেটৰ ভিতৰত I finished the work before he came বিফোৰৰ আগত পাস্ট পারফেক্ট আৰু বিফোৰৰ পিছত পাস্ট ইনডিফিনিট আমি পাস্ট পারফেক্টটো কৰিম পাস্ট ইনডিফিনিট কেনেকৈ বুজিলো কেম টু ভার্বৰ 2 নম্বৰ ফর্মত আছে সেই কাৰণে আমি গম পালো পাস্ট ইনডিফিনিট এতিয়া আহো আমি বাক্যটো কৰি চাও আমি সাবজেক্ট কি পালো আইৰ পিছত কি লিখিম I had সাবজেক্টৰ পিছত হেডটো লিখিব লাগিব I had তাৰ পিছত ফিনিশ ভার্ব 3 লিখিব লাগিব ভার্ব 3 লিখিবলৈ হলে ফিনিশ কি হ'ব ফিনিশড ইডি হ'ব তাৰ পিছত আমি লিখিম দা ওয়ার্ক
before he came. The work before he came. I had finished the work before he came. ঠিক আছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চাবা লগতে এটা লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু অল নটিফিকেশনটো টিপি দিবা যাতে পৰৱৰ্তী ভিডিঅ' আপডেট দিয়াৰ লগে লগে তোমালোকে দেখা পোৱা ধন্যবাদ